মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ এটা ইটা ভাটাত জেচিবিৰে খদা উন্মুক্ত গাঁতত পৰিল পোৱালিসহ 6টা বন্য হস্তি। গিবনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ প্ৰায় 40-50 জনীয়া জাক নিশা মৰিয়নি দিহিঙীয়া গাঁৱত প্ৰৱেশ কৰিছিল। সমীপতে থকা এটা ইটা ভাটাৰ বাবে বাহনীতৰাৰ মাজত থকা জেচিবিৰ দ্বাৰা খন্দা এটা উন্মুক্ত গাঁতত পৰি যায় 6টা হাতী। ইয়াৰে 2টা হাতী উঠিবলৈ সক্ষম হয় যদিও পোৱালিসহ 4টা হাতী বৰ্তমানেও পানীৰ মাজতে আবদ্ধ হৈ আছে। বনকৰ্মী উপস্থিত হৈ নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি থকা দেখিবলৈ পোৱা গৈছে। কালি গধূলি ইয়াত হাতী পৰাটো কালি এইটো প্ৰায় 1:30-2টামান বজাত পৰিছে। এই পুখুৰীত বাঁহনীৰ মাজত এটা পুখুৰী আছে, এইটো 2-3 বছৰ হ'ল মানে পুখুৰীটো খন্দা মানে কি ইটা ভূটাৰ ইটা বনাবৰ কাৰণে ইটাবিলাকে মাটি লৈ যায়, মাটিৰ মালিকবিলাকে। কাৰ হয়তো এইটো পুখুৰীটো মানে কি মাটিৰ মালিক আৰু ইটা ভূটাৰ মালিকৰ লগত কিবা বুজা কৰি পিনি কিবা লেনদেন পইচা পতা কৰি পিনি মাটিটো খেতি নোহোৱাৰ কাৰণে মানে পুখুৰীৰ কাৰণে এইটো মাটি খানি ইটা কেঁচা ইটা বনাবৰ কাৰণে লৈ যায়। সমগ্ৰ অঞ্চলত ভালেকেইটা পুখুৰী আছে, এইবোৰতো বৰ বিপদজনক। ইয়াতো আছে যে পায় তেনেকৈ যাৰ লগত মাটি মানে কি মাটিৰ মালিকৰ লগত ইটা ভূটাৰ মালিকৰ এইটো বুজা পৰা থাকে। তেওঁবিলাকে আৰু খেতি নোহোৱাৰ কাৰণে বাম মাটিৰ কাৰণে মানে ধানটো নহয় তেনেকৈ, সেইটো কাৰণে মানে কি পুখুৰী খান্দিবলৈ দি দিয়ে। হাতীটো কিমান দেৰি আবদ্ধ হ'ল? হাতীটো কালি প্ৰায় 1:30-2টা বজাৰ পৰা পৰি আছে, এতিয়াতো 9টা বাজিব হৈ গ'ল আৰু দিনত। এতিয়া জেচিবি আহিলত এতিয়া জেচিবি খান্দি ৰাস্তা উলিয়াই প্ৰথম অৱস্থাত 6টা পৰিছিলে। 6টা পৰিছিলে। দলটো আছিলে 11-18 জনীয়া তেনেকুৱা দল আছিলে। সৰু সৰু পোৱালি আছে, 1 বছৰীয়া, 1.5 বছৰীয়া, 2-3 বছৰীয়া তেনেকুৱা পোৱালিও আহিছে দলটোৰ লগত। এই এনেকুৱা ধৰণৰ এই যিবোৰ উন্মুক্ত গাঁত পুখুৰী বুলি কওঁ, এই পুখুৰীবোৰতো মানুহৰ মৃত্যু হৈছে আজি এনেকুৱা ঘটনা, এইবোৰ বন বিভাগে কোনো ব্যৱস্থা নলয় নেকি এনেকৈ যধে মধে খন্দাত? এইটো তেওঁবিলাকে গম পাব, তেওঁবিলাকৰ এটা দায়িত্বত থাকে। তেওঁবিলাকে এইবিলাক চাব লাগে তেওঁবিলাকে, আৰু তেওঁবিলাকক মানে কি মানে খবৰ দিলে মানে কি আহিব লাগে সোনকালে। যেতিয়া কালিতো গধূলি 7টা বজাতে ওলাইছে, আহিছিলে বাৰু, তাৰপিছত খবৰ দিয়াৰ পিছত 2-1 ঘণ্টা লেট হয়, তেওঁবিলাকৰ কিবা ক'ৰবাত হেৰি থাকিব পাৰে, কিন্তু আহিছিলে। আহি পিনি কি কৰিব, ইমান ৰাইজৰ মাজত তেওঁবিলাক 6-7জন মানুহ আহে আৰু চাই থাকে আৰু ৰাইজৰ লগত কি কৰিব। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।